নমস্কাৰ, খুব এটা ভাল খবৰ আপোনালোকলৈ লৈ আহিছোঁ। মোক বহুত ল'ৰাই মেছেজ কৰি আছিলে, কমেণ্ট কৰিছে, দাদা মোৰ আমুক ভুল হ'ল, তামুক ভুল হ'ল, এইটো মই শুধৰাব পাৰিম নাই, কাৰেকশ্যন কৰিব পাৰিম নাই। একদম আপোনালোকক এইটো এটা ভাল গ'ল্ডেন চান্স এটা দিয়া আছে। বহুতে সেইটো কথাটো চোৱাও নাই বা উল্লেখ কৰা নাই, কৰিছে যদি মই নাজানো, কিন্তু মোক সুধি আছে। যিসকলৰ ভুল হৈছে তেওঁলোকৰ কাৰণে 5 দিন এক্সট্ৰা সময় দিব কাৰেকশ্যনৰ কাৰণে। ইয়াত মই কোৱা নাই, এই কথাখিনি কৈছে যিখন বিজ্ঞাপন প্ৰকাশ কৰিছে, সেই বিজ্ঞাপনখনৰ এটাতে নটিছখনতে ধুনীয়াকৈ লিখা আছে যে আপোনালোকৰ 5 দিন এনে এক্সাৰ্জ দিব। তাতে আপোনালোকৰ লিখা আছে অনলাইন এপ্লিকেশ্যন উইল বি ৰিচিভ উইথ এফেক্ট ফ্ৰম আমুক ইন কেছ ফৰ 5 days। 5 দিনৰ কাৰণে আপোনালোকক এক্সট্ৰা সময় দিছে। এই 5 দিনত আপোনালোকে গোটেই কাৰেকশ্যনখিনি কৰি ল'ব, যাৰ যাৰ ভুল হৈছে আৰু যাৰ যাৰ শুধৰাবলৈ আছে। ইয়াতে আপোনালোকৰ ধৰি লওক পোষ্ট প্ৰিফাৰেঞ্চৰ পৰা আৰম্ভ কৰি এইজৰ পৰা, ডকুমেণ্টছৰ পৰা, ফটোৰ পৰা যিমানখিনি ভুল হৈছে গোটেইখিনি আপোনালোকে কাৰেকশ্যন কৰি ল'ব। এইটো এটা খুব ভাল এটা অপশ্যন আপোনালোকক দিছে এইবাৰ। আৰু এটা কথা মনত ৰাখিব, ইয়াত আপোনালোকৰ আৰু এটা জেনেৰেল ইনষ্ট্ৰাকশ্যন যিটো আছে, যিসকলে খুব এডভাৰটাইজমেণ্টটো ভালকৈ পঢ়িছে তেওঁলোকে বুজি পাব। আৰু জেনেৰেল ইনষ্ট্ৰাকশ্যনত এটা ভাল কথা এটা লিখা আছে, দুটা ইম্পৰ্টেণ্ট কথা লিখা আছে। তাত লিখা আছে আপোনালোকৰ যদি কেনেবাকৈ যদি ভুল হৈছে বা খেলি মেলিকৈ আপোনালোকে অনলাইন এপ্লাই কৰিছে, তেতিয়াহ'লে আপোনালোকৰ আবেদনখন নাকচ কৰা হ'ব। যিটো 1 নম্বৰ পইণ্ট লিখা আছে তাত সম্পূৰ্ণকৈ তাত লিখাই আছে আপোনালোকৰ ইনকমপ্লিট ডিটেক্টিভ ইনভেলিড এপ্লিকেশ্যন উইল। আৰু 2 নম্বৰতে লিখা আছে দ্য ইমেইল এড্ৰেছ এণ্ড মোবাইল নাম্বাৰ শুড বি স্পেচিফাইড টু এজ এপইণ্টমেণ্ট। অৰ্থাৎ আপোনালোকৰ কি হ'ব, ইমেইল ঠিকনা, মোবাইল নম্বৰ প্ৰতিজন আবেদনকাৰীৰ বাবে নিৰ্দিষ্ট হ'ব লাগিব। আৰু 1 নম্বৰত লিখা আছে অসম্পূৰ্ণ, ত্ৰুটিপূৰ্ণ, অবৈধ আবেদনসমূহ সাৰাংশভাৱে নাকচ কৰা হ'ব। গতিকে এইখিনি কথা আপোনালোকে এইকেইটা কথা খুব মনত ৰাখিব। আৰু এটা ইয়াত ইম্পৰ্টেণ্ট এটা কথা লিখা আছে, 9 নম্বৰ যিটো পইণ্ট আছে, 9 নম্বৰ পইণ্টটোত আপোনালোকে মনত ৰাখিব। তাত আপোনালোকৰ কৈছে যে দ্য নাম্বাৰ অফ পোষ্ট ভেকেঞ্চিজ আৰ ছাবজেক্ট টু চেঞ্জ, ইট মে ইনক্ৰিজ অৰ ডিক্ৰিজ এট এনি টাইম ষ্টেজ অফ ৰিক্ৰুটমেণ্ট প্ৰচেছ ডিউ টু এডমিনিষ্ট্ৰেটিভ ৰিজনছ এণ্ড এপইণ্টমেণ্ট টু চাচ ভেকেঞ্চি উইল বি ডিচাইডেড। যিটো 9 নম্বৰ যিটো পইণ্ট আছে, সেই 9 নম্বৰ পইণ্টটো অৰ্থাৎ আপোনালোকৰ দেখাইছে পদৰ সংখ্যা, খালী পদ সলনি হ'ব পাৰে, নিযুক্তিৰ যিকোনো সময়ত বা পৰ্যায়ত ই বৃদ্ধি বা হ্ৰাস হ'ব পাৰে। গতিকে মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে আপোনালোকৰ পোষ্ট ইনক্ৰিজ হ'ব, এতিয়াও কৈছোঁ আপোনালোকৰ পোষ্ট ইনক্ৰিজ হ'ব, ডেফিনেটলি 100% পোষ্ট ইনক্ৰিজ হ'ব। গতিকে আপোনালোকে এতিয়া যদি ফৰ্ম ফিল আপ কৰোঁতে যদি ভুল কৰে, তেতিয়াহ'লে আপোনালোকে আৰু পদ বাঢ়িলেও আপোনালোকে দিবলৈ নাপাব। এইখিনি কথা ইম্পৰ্টেণ্ট কথা মই আপোনালোকলৈ এই 3টা পইণ্ট, আপোনালোকে এই 4টা পইণ্ট খুব ভালকৈ শুনক। এডভাৰটাইজমেণ্ট যদি যিসকলে পঢ়িছে ভালকৈ সেই তেওঁলোকে বুজি পাব। আপোনালোকৰ কাৰণে এটা ধুনীয়া সুবিধা। আৰু এইবাৰ যথেষ্ট পোষ্ট আহিছে। মোক এজনে কৈছে দাদা পোষ্ট বহুত আহিলেও কনষ্টেবলৰ কাৰণে বহুত পোষ্ট হৈছে। অকল ABUB কথা ক'লেই নহ'ব, আপোনালোকৰ পোষ্ট কনষ্টেবলৰ পোষ্ট আপোনাৰ গ্ৰেড 3 আছে, ফৰেষ্ট গাৰ্ড আছে, APF আছে, WTO, সেইবিলাকতো কনষ্টেবলেই পোষ্ট নাই। গতিকে সেইবিলাক পোষ্টো দিছে, ফায়াৰ দিছে, আৰু কি লাগে আপোনালোকক। তেখেতে কৈছে বোলে কনষ্টেবলৰ পোষ্ট বহুত কম। আচলতে কনষ্টেবলৰ বহুত পোষ্ট নহয়, অকল আপোনাৰ অসম আৰক্ষীতে কনষ্টেবলৰ পোষ্ট কম, কিন্তু অন্যান্য কিছুমানতো আছে। আৰু বহুতৰে মানে কি হৈছে, বয়সটো গুচি যোৱা লগাৰ কাৰণে সেইকাৰণে ফৰেষ্ট গাৰ্ড বিচাৰিছিলে, ফৰেষ্ট গাৰ্ডো দিছে CM ছাৰে। গতিকে বিচৰাখিনি গোটেইখিনিয়ে দিছে, আৰু এতিয়াও আপোনালোকৰ অপশ্যনটো দিছে 5 দিনৰ কাৰণে। ইয়াতকৈ আৰু কি সুবিধা লাগে। গতিকে এটা গ'ল্ডেন চান্স, পোষ্ট ইনক্ৰিজ হ'ব ডেফিনেটলি 100%। মই পুনৰ কৈছোঁ, 500% কৈছোঁ আপোনালোকৰ পোষ্ট ইনক্ৰিজ হ'ব। এই এপ্লিকেশ্যনখন আপোনালোকে খুব ভালকৈ চিনচিটিকৈ আপোনালোকে ফিল আপ কৰিব, আৰু যাতে ভুল নহয়। যিসকলে আজিৰ তাৰিখত ভুল হৈ আছে বা কাৰেকশ্যনৰ কাৰণে ৰৈ আছে, এডিট অপশ্যন দিব, কাৰেকশ্যন দিব, পোষ্ট ইনক্ৰিজৰ কথাও মই ক'লোঁ। আৰু এটা কথা কওঁ, এইখিনিতে যদি আপোনালোকৰ পোষ্ট প্ৰিফাৰেঞ্চটো যদি ভুল হৈছে, এতিয়াও আপোনালোকে সময় আছে। এই যি 5 দিন দিব, এই 5 দিনত আপোনালোকৰ পোষ্ট প্ৰিফাৰেঞ্চটো ধুনীয়াকৈ চেঞ্জ কৰি দিব। কাৰোবাৰ যদি আমুকত যাবলৈ মন নাই, তামুকৰ পৰা এইটো এনেকৈ এতিয়া দিব। কিন্তু মই এটা কথা কওঁ, আপোনালোকে ড্ৰাইভাৰত কেতিয়াও নিদিব ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো, ড্ৰাইভাৰ কনষ্টেবলত দিব, তাৰপৰা ড্ৰাইভাৰত দিব। আৰু ঠিক তেনেকৈ আপোনালোকে যিটো WOWT যিটো আছে, আৰু যিটো ফায়াৰ আছে, আপোনালোকে WOWT2ত আপোনালোকে প্ৰিফাৰেঞ্চ দিব, ফায়াৰ নিদিব। ঠিক তেনেকৈ আৰু কিছুমান অপশ্যন আপোনালোকে নিজে ইজনৰ সিজনক ধুনীয়াকৈ যিসকল ছিনিয়ৰ ব্যক্তি বা যিসকলে ক্ৰিকেটত অলপ অভিজ্ঞ, তেওঁলোকক সুধি ল'ব মই পোষ্টটোত কোনটো দিলে ভাল হ'ব। গতিকে মই আপোনালোকক গোটেই ধুনীয়া কথাখিনি মই আপোনালোকক ক'লোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব। সকলো ভালে থাকক, ধন্যবাদ।